Dear students, welcome to my channel. আৰু লাষ্ট ভিডিঅ'টোত আমি চাইছিলোঁ এটা ইলেক্ট্ৰিক ডাইপলৰ ওপৰত এখন ইলেক্ট্ৰিক ফিল্ডে কিমান টৰ্ক লগায় সেই টৰ্কৰ মানটো আমি ডিৰাইভ কৰিছিলোঁ আৰু সেই টৰ্কৰ মানটো আমি পাইছিলোঁ পি ই চাইন থিটা আৰু ইয়াৰ আমি ভেক্টৰ ফৰ্মটো ডিৰাইভ কৰিছিলোঁ। এতিয়া আজি ইয়াৰ আমি কেইটামান স্পেচিয়েল কেছৰ বিষয়ে ষ্টাডি কৰিম। এতিয়া ইয়াতে তোমালোকে জানা এই থিটাটো কাৰ মাজৰ এংগেল আছিল, ডাইপল মুভমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰৰ মাজৰ এংগেল আছিল। এতিয়া ইয়াৰ সেই থিটাটোৰ ভেলিউ যদি 0 ডিগ্ৰী হয়, থিটা যদি 0 ডিগ্ৰী হয়, তাৰ মিনিংটো কি হ'ব? তাৰ মিনিংটো হ'ব চাপ'জ এইখন ইলেক্ট্ৰিক ফিল্ড, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডখন। এতিয়া থিটা 0ৰ মিনিং হ'ব ডাইপলটো তাৰমানে আমি এনেকৈ প্লেচ কৰিম, এইটো হ'ল মাইনাছ কিউ আৰু প্লাছ কিউ। ইয়াৰ ডাইপল মুভমেণ্টৰ যদি আমি ডিৰেকশ্যন চাওঁ মাইনাছ কিউ টু প্লাছ কিউ, এইটো হ'ব পিৰ ডিৰেকশ্যন। তো ইয়াতে চোৱা, এতিয়া পি আৰু ই এই দুইটা ভেক্টৰৰ মাজৰ এংগেলটো 0, গতিকে সেই 0 ডিগ্ৰীৰ কেছটো যদি আমি চাওঁ, এতিয়া ইয়াতে টৰ্ক কিমান পাব? টৰ্ক পি ই চাইন কিমান হ'ব? 0 ডিগ্ৰী হ'ব। চাইন 0 ভেলু কিমান হয়? 0 হয়। গতিকে টৰ্কটো আমি পাম 0। তাৰমানে এটা ইলেক্ট্ৰিক ডাইপলক যদি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনতে আমি প্লেচ কৰোঁ, তেনেহ'লে এই ডাইপলটোৱে একো টৰ্ক ফিল নকৰে, টৰ্কৰ মানটো 0 হ'ব। গতিকে টৰ্ক 0 হ'লে এইটো এটা ইকুইলিব্ৰিয়াম কেছ হ'ব, আৰু এই ইকুইলিব্ৰিয়ামটো এটা ষ্টেবল ইকুইলিব্ৰিয়াম হ'ব। কাৰণ এতিয়া এই পজিশ্যনটোৰ পৰা যদি তাক শ্লাইটলিও যদি মই ডিছপ্লেচ কৰাওঁ, মানে এনেকুৱাকৈ যদি আমি প্লেচ কৰোঁ, ছাপ'জ কিবা থিটা এংগেল, স্মল এংগেল আমি ইয়াক ডিছপ্লেচ কৰালোঁ, ইয়াতে মাইনাছ কিউ হ'ল, ইয়াতে প্লাছ কিউ হ'ল। এতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনে এইটো চাৰ্জৰ ওপৰত ফ'ৰ্চ লগাব, এইটো চাৰ্জৰ ওপৰতো ফ'ৰ্চ লগাব, লগাই পেলাই আকৌ ইয়াক এই পজিশ্যনটোত আনিবৰ কাৰণে ট্ৰাই কৰিব। তাৰমানে এই পজিশ্যনটোৰ পৰা যদি তাক শ্লাইটলিও ডিছপ্লেচ কৰাওঁ, তেনেহ'লে সি আকৌ আগৰ পজিশ্যনটোত আহিব বিচাৰিব। গতিকে এইটো হ'ল একদম ষ্টেবল কেছ, গতিকে এইটো ষ্টেবল ইকুইলিব্ৰিয়ামৰ কেছ হ'ব এইটো। দিছ ইজ দ্য কেছ অফ ষ্টেবল ইকুইলিব্ৰিয়াম। নেক্সট কেছটো আমি ষ্টাডি কৰোঁ। নেক্সট কেছটো হ'ল when থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী। যদি এবাৰ 180 ডিগ্ৰীত আমি প্লেচ কৰোঁ ডাইপলটো, ইয়াতে চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো আমি ছেমে ৰাখিলোঁ, এইখন হ'ল ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন। এতিয়া ইয়াতে আমি ডাইপলটো প্লেচ কৰিম। এতিয়া ডাইপলটো মই এনেকৈ প্লেচ কৰিলোঁ, মাইনাছ কিউ আৰু প্লাছ কিউ ইফালে। ইয়াতে ডাইপল মুভমেণ্টৰ ডিৰেকশ্যন কোনফালে হ'ব? এইটো হ'ব, মাইনাছ কিউৰ পৰা প্লাছ কিউৰ ডিৰেকশ্যন এইটো হ'ব। গতিকে এইটো হ'ল পিৰ ডিৰেকশ্যনটো। এইবাৰ যদি চোৱা, ইয়াতে ইলেক্ট্ৰিক ফিল্ড ইফালে আছে আৰু পিৰ ডিৰেকশ্যন কমপ্লিটলি অপজিট, মানে 180 ডিগ্ৰীত আছে। তো 180 ডিগ্ৰীত থাকিলে এতিয়া টৰ্কৰ মান কিমান হয় আমি অবজাৰ্ভ কৰোঁ। তো টৰ্ক হ'ব পি ই চাইন 180 ডিগ্ৰী হ'ব। চাইন 180ৰ ভেলু কিমান হয়? 0 হয়। গতিকে এতিয়াও টৰ্কটো কি হ'ব? 0 হ'ব। তাৰমানে এইটো ইকুইলিব্ৰিয়াম কেছে হ'ব। কিন্তু এই ইকুইলিব্ৰিয়ামটো যদি ভালকৈ চোৱা, ইয়াতে ছাপ'জ ইয়াৰ পৰা মই শ্লাইটলি আকৌ পজিশ্যনটো ডিছপ্লেচ কৰালোঁ, মানে এই ডাইপলটোক শ্লাইটলি তাক ডিছপ্লেচ কৰালে এতিয়া নেগেটিভ চাৰ্জটোৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডখনে এইটো ডিৰেকশ্যন ফ'ৰ্চ লগাব আৰু পজিটিভ চাৰ্জটোৰ ওপৰত ইফালে লগাব, আৰু তাৰ ফলত এই ডাইপলটো কমপ্লিটলি ঘূৰি যাব। মানে ঘূৰি পেলাই কোনটো কেছত যাব বিচাৰিব? ই শ্লাইটলিও যদি আমি ডিছপ্লেচ কৰাওঁ, তেনেহ'লে ই কমপ্লিটলি অপজিট ডিৰেকশ্যনত দি ৰ'টেট হৈ যাব, আৰু এইটো ষ্টেবল ইকুইলিব্ৰিয়ামৰ ফালে সি যাব বিচাৰিব। গতিকে এইটো আটাইতকৈ আনষ্টেবল কেছ। তাৰমানে অলপমানো যদি তাক ডিছপ্লেচ কৰাওঁ এই পজিশ্যনটোৰ পৰা, তেনেহ'লে সি ঘূৰি পেলাই ষ্টেবল হ'ব বিচাৰিব। গতিকে এইটো কেছ কি হ'ব? আনষ্টেবল ইকুইলিব্ৰিয়ামৰ কেছ হ'ব, আনষ্টেবল ইকুইলিব্ৰিয়াম হ'ব। তাৰপিছত নেক্সট 3 নম্বৰ কেছটো, when থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী। যদি 90 ডিগ্ৰী হয়, তেতিয়া টৰ্কৰ মানটো কিমান হয় আমি চাওঁ। টৰ্ক পি ই চাইন 90 হ'ব। চাইন 90 হ'লে আৰু চাইনৰ মেক্সিমাম ভেলু কিমান হয়? 1 হয়। গতিকে এই 90 ডিগ্ৰীতে চাইনৰ মেক্সিমাম ভেলু ল'ব, গতিকে টৰ্কটো তেতিয়া কিমান হ'ব? টৰ্কটো মেক্সিমাম হ'ব। গতিকে টৰ্ক এইটো মেক্সিমাম হ'ব, আৰু ইয়াৰ মানটো কিমান হ'ব? পি ই হ'ব, আৰু এইটো টৰ্ক মেক্সিমাম হ'ব। গতিকে 90 ডিগ্ৰী কেছটোৰ কাৰণে ডাইপলটোৱে ফিল কৰা টৰ্কৰ মানটো মেক্সিমাম হ'ব। তাৰমানে ইয়াৰ যদি ডায়েগ্ৰামেটিকেলি চাওঁ আমি, ছাপ'জ এইখন ইলেক্ট্ৰিক ফিল্ড, ইয়াতে যদি আমি ডাইপলটো এনেকৈ প্লেচ কৰোঁ, এইটো মাইনাছ কিউ প্লাছ কিউ, আৰু ডাইপল মুভমেণ্ট হ'ব ইফালে পি, আৰু ইয়াতে চোৱা এই পি আৰু ইৰ মাজৰ এংগেলটো এইটো 90 ডিগ্ৰী। এইটো হ'লে মেক্সিমাম ফ'ৰ্চ বা মেক্সিমাম টৰ্ক ফিল কৰিব, গতিকে ইয়াৰ ওপৰত ইফালে ফ'ৰ্চ লাগিব, ইয়াৰ ওপৰত ইফালে ফ'ৰ্চ লাগিব, মেক্সিমাম হ'ব এইটো। গতিকে এইকেইটা স্পেচিয়েল কেছ আছিল। এতিয়া এইখিনিৰ পৰা আমি ডাইপল মুভমেণ্টক আকৌ ডিফাইন কৰিব পাৰিম। ডেফিনেশ্যন অফ ডাইপল
মোমেণ্ট। এতিয়া চাবা আমি জানো টৰ্কৰ মানটো কিমান হয়, পি ই চাইন থিটা হয়। ইয়াতে আমি যদি কেছ কনচিডাৰ কৰোঁ, ইফ থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী, 90 ডিগ্ৰী হ'লে টৰ্ক কিমান হ'ব, পি ই চাইন 90 মানে 1 হ'ব। এণ্ড আৰু এটা যদি আমি কেছ কনচিডাৰ কৰোঁ, ইৰ মানটো 1 নিউটন পাৰ কুলম ল'লোঁ, 1 নিউটন পাৰ কুলম ল'লে ইয়াতে পি ই জেগাত 1 পুট কৰিলোঁ, 1 পুট কৰিলে আমি পাম টৰ্ক ইজ ইকুৱেল টু পি পাম, টৰ্ক ইজ ইকুৱেল টু পি। গতিকে ইয়াৰ পৰা আমি পিক ডিফাইন কৰিব পাৰিম। তো পিটো কি হ'ব, তাৰমানে ইউনিট মেগনিটিউডৰ এখন ইলেক্ট্ৰিক ফিল্ডত যদি ডাইপল এটা 90 ডিগ্ৰীত প্লেচ কৰোঁ, তেনেহ'লে সেই ডাইপলটোৱে যিটো টৰ্ক ফিল কৰিব, সেই টৰ্কটোৱে হ'ল ডাইপল মোমেণ্ট। গতিকে এনেকৈ আমি ডাইপল মোমেণ্টক ডিফাইন কৰিব পাৰোঁ। ইউনিট মেগনিটিউডৰ ফিল্ড এখনত ইলেক্ট্ৰিক ডাইপল এটা 90 ডিগ্ৰীত প্লেচ কৰিলে সেই ডাইপলটোৱে ফিল কৰা টৰ্কটোৱে হ'ল ডাইপল মোমেণ্ট। এতিয়া আমি আহোঁ নেক্সট টপিকটোত, আৰু সেইটো হ'ল ডাইপল ইন নন ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ড। এতিয়ালৈকে আমি ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ডত ডাইপলৰ বিহেভিয়াৰ অবজাৰ্ভ কৰিলোঁ। এতিয়া নন ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ডত ডাইপল এটা প্লেচ কৰি তাৰ ওপৰত কেনেকুৱা কি বিহেভিয়াৰ হয় সেইটো আমি চাম। এন চি আৰ টিৰ ৰেকৰ্ডিং ইয়াতে আমি দুটা কেছে ষ্টাডি কৰিব লাগে। তো এটা কেছ হ'ল পেৰেলেল কেছ। তো প্ৰথম কেছটো হ'ল পেৰেলেল কেছ, তাৰমানে এখন নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ছেম ডিৰেকশ্যনত ডাইপল এটা প্লেচ কৰিম। এতিয়া নন ইউনিফৰ্ম বুলি কোৱাৰ লগে লগে ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো বেলেগ বেলেগ হ'ব। আৰু ইয়াতে আমি ধৰি ল'ম এই যিটো ডিৰেকশ্যন আছে এইটো হ'ল ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন, আৰু ইয়াতে ইলেক্ট্ৰিক ফিল্ডখন লেফ্টৰ পৰা ৰাইটৰ ফালে ইনক্ৰিজিং বুলি ধৰি ল'ম, ডিৰেকশ্যন অফ ইনক্ৰিজিং ইলেক্ট্ৰিক ফিল্ড। গতিকে এইটো হ'ল এই ডিৰেকশ্যনটোত তাৰমানে ইলেক্ট্ৰিক ফিল্ডখন ইনক্ৰিজ হৈ আছে। তাৰমানে ইয়াতে যদি চোৱা, ইয়াতে কি হ'ব, এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ মান কম, ইয়াতে অলপ বেছি হ'ব, ইয়াতে আৰু বেছি, ইয়াতে বেছি। তো এনেকুৱাকৈ ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেনচিটিটো কণ্টিনিউৱাছলি বাঢ়ি গৈ আছে। এতিয়া এনেকুৱা ফিল্ড এখনত যদি আমি এটা ডাইপল প্লেচ কৰোঁ, ছাপ'জ ইয়াতে -q +q এই ডাইপলটো প্লেচ কৰিলোঁ, আৰু পেৰেলেল কেছ কাৰণে -q টো ইফালে লৈছোঁ মই, গতিকে পিৰ ডিৰেকশ্যন এইটো। এতিয়া চোৱা এই ইলেক্ট্ৰিক ফিল্ডৰ ছেম ডিৰেকশ্যনত এইটো ডাইপল মোমেণ্টটো আমি ইয়াতে ডাইপল মোমেণ্টটো ডিৰেকশ্যনো ছেম আছে, তো এইটো পেৰেলেল কেছ হ'ল। এতিয়া ইয়াতে যদি টৰ্কৰ মানটো আমি চাওঁ, টৰ্কৰ মানটো এতিয়াও পি ক্ৰছ ই হ'ব, বা পি ই চাইন থিটাটো ইয়াতে কি হ'ব, পি আৰু ইৰ মাজৰ এংগেল এতিয়াও 0 ডিগ্ৰী, গতিকে টৰ্কটো ইয়াতে 0 হ'ব। কিন্তু ইয়াতে যদি আমি চাওঁ, এতিয়া এই চাৰ্জটোৰ ওপৰত যিটো ফ'ৰ্চ লগাব ইলেক্ট্ৰিক ফিল্ডখনে, তাৰ ডিৰেকশ্যনটো ইফালে হ'ব, এইটো হ'ল ফ'ৰ্চ অন +q চাৰ্জ, আৰু নেগেটিভ চাৰ্জটোৰ ওপৰত ইফালে লগাব, এইটো হ'ল ফ'ৰ্চ অন -q চাৰ্জ। এতিয়া এই দুটা ফ'ৰ্চৰ যদি আমি মেগনিটিউড চাওঁ, F+qৰ মেগনিটিউডটো ইয়াৰ কম্পেৰিজনত বেছি হ'ব, F-qতকৈ বেছি হ'ব, কাৰণ এইটো ডিৰেকশ্যনত +qটো ইয়াতকৈ অলপ আগত আছে মিনছ কি, ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটি হাই, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি হাই হ'লে ইয়াতে ফ'ৰ্চটো বেছি হ'ব এইটোৰ কম্পেৰিজনত। এতিয়া ডাইপলটো এটা পইণ্ট বুলি যদি ধৰোঁ, তেনেহ'লে ইয়াৰ ওপৰত এটা এইটো ডিৰেকশ্যন ফ'ৰ্চ লাগি আছে, সেইটো হ'ল F+q, আৰু ইয়াৰ অপ'জিট ডিৰেকশ্যনত এটা ফ'ৰ্চ লাগিছে, এইটো হ'ল F-q। এতিয়া এই দুটা ফ'ৰ্চৰ মাজৰ এংগেলটো 180 ডিগ্ৰী হ'লে ইয়াতে যদি আমি নেট ফ'ৰ্চ চাওঁ, এফ নেট কি হ'ব, F+q - F-q, আৰু এই ভেলুটো এটা নন জিৰ' ভেলু হ'ব। গতিকে ইয়াতে তাৰমানে কি হ'ব, নেট ফ'ৰ্চৰ এটা মান থাকিব, কাৰণ ইয়াতে চোৱা F+qৰ মানটো বেছি F-qতকৈ, গতিকে এইটোৰ পৰা এইটো মাইনাছ যদি কৰোঁ, তেনেহ'লে কিবা এটা আমি ভেলু পাম, আৰু সেই ভেলুটো এইটো নন জিৰ' ভেলু পাম। গতিকে ইয়াতে ডাইপলটোৰ ওপৰত নেট ফ'ৰ্চৰ এটা ডিৰেকশ্যন থাকিব, আৰু সেই নেট ফ'ৰ্চৰ ডিৰেকশ্যনটো কোনটো ডিৰেকশ্যন হ'ব, ইয়াতে যদি আমি চাওঁ নেট ফ'ৰ্চৰ ডিৰেকশ্যন ইফালে হ'ব, এইটো হ'ব F নেটৰ ডিৰেকশ্যন। তাৰমানে আগতে ইউনিফৰ্ম এক্সটাৰ্নেল ফিল্ডত ৰাখোঁতে নেট ফ'ৰ্চটো আমাৰ 0 আছিল, কিন্তু নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ডাইপলটো প্লেচ কৰাৰ লগে লগে ইয়াতে নেট ফ'ৰ্চৰ মানটো 0 নহয়, ইয়াতে নন জিৰ' ভেলু এটা আহিব। কিন্তু টৰ্কৰ মানটো এতিয়াও পেৰেলেল কেছ কাৰণে ইয়াতে 0 হ'ব। এতিয়া নেক্সট আমি ইয়াৰ এণ্টি পেৰেলেল কেছটো চাওঁ। তো 2 নম্বৰ কেছটো হ'ব এণ্টি পেৰেলেল কেছৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ডখনটো এইটোৱে আমি কনচিডাৰ কৰিছোঁ। ইয়াতে ইলেক্ট্ৰিক ফিল্ড হ'ল এইখন, আৰু এইটো ফালে আমাৰ কি বুজাই আছে,
ডিৰেকশ্যন অফ ইনক্ৰিজিং ইলেক্ট্ৰিক ফিল্ডখন ইনক্ৰিজ হৈ আছে তো ইফালে কণ্টিনিউৱাছলি ইলেক্ট্ৰিক ফিল্ডখন ইনক্ৰিজ হৈ আছে মিনছ এইটো ডিৰেকশ্যনত এতিয়া ইয়াতে যদি আমি এটা ডাইপল প্লেচ কৰোঁ এবাৰ এণ্টি পেৰেলেলি মিনছ ইয়াতে আমাৰ মাইনাছ কিউটো থাকিল আৰু এইটো প্লাছ কিউটো এইটো ডাইপল মেইনটো ইফালে আছে তো ইফালে থাকিলে এইটো এণ্টি পেৰেলেল কেছ হ'ব কাৰণ চোৱা ইলেক্ট্ৰিক ফিল্ডখন ইফালে আছে আৰু তাৰ অপ'জিট ডিৰেকশ্যনত এইটো P2 প্লেচ কৰা আছে গতিকে 180 ডিগ্ৰী হ'ব এতিয়া ইয়াতে যদি আমি ফ'ৰ্চবোৰ চাওঁ এই মাইনাছ কিউৰ ওপৰত ফ'ৰ্চ কোনটো ডিৰেকশ্যনত লাগিব মাইনাছ কিউৰ ওপৰত এইটো ডিৰেকশ্যন ফ'ৰ্চ লাগিব ইলেক্ট্ৰিক ফিল্ডখনে এইটো ডিৰেকশ্যন লগাব এইটো হ'ল F মাইনাছ কিউ আৰু প্লাছ কিউৰ ওপৰততো ইফালে লাগিব প্লাছ কিউৰ ওপৰত F প্লাছ কিউ এতিয়া কোনটো ফ'ৰ্চৰ মেগনিটিউড বেছি হ'ব ইফালে চোৱা ইফালে যিমানে যাই আছোঁ আমি ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেনচিটি হাই তাৰমানে মাইনাছ কিউ এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেনচিটি এই প্লাছ কিউৰ কম্পেৰিজনত বেছি হ'ব তাৰমানে এফ মাইনাছ কিউৰ ভেলুটো এইবাৰ এ প্লাছ কিউতকৈ বেছি হ'ব তো এতিয়া যদি আকৌ সেই ডাইপলটোক আমি এটা পইণ্ট বুলি কনচিডাৰ কৰোঁ তেনেহ'লে ইয়াতে এনেকৈ দুখন ফিল্ড থাকিব এখন হ'ল ইফালে এফ মাইনাছ কিউ মানে দুটা ফ'ৰ্চৰ ডিৰেকশ্যন থাকিব এটা হ'ল ইফালে এফ প্লাছ কিউ এতিয়া ইহঁতৰ যদি আমি নেট ফ'ৰ্চ কেলকুলেট কৰিব লাগে এফ নেট তেতিয়া কি হ'ব এবাৰ ডাঙৰ ভেলুটো এইটো হ'ব এফ মাইনাছ কিউ কম্পেয়াৰ টু এফ প্লাছ কিউ এইটো হ'ব এফ মাইনাছ কিউ মাইনাছ এফ প্লাছ কিউ আৰু এইখিনি ভেলু আমি কিবা এটা নন জিৰ' ভেলু পাম আৰু ইয়াতে নেট ফ'ৰ্চৰ ডিৰেকশ্যন কোনফালে হ'ব নেট ফ'ৰ্চৰ ডিৰেকশ্যন এইটো ডিৰেকশ্যন হ'ব এইটো হ'ব এফ নেটৰ ডিৰেকশ্যন তো এইটো পেৰেলেল কেজ হওক বা এণ্টি পেৰেলেল কেজ হওক এই দুয়োটা কেছতে আমি নেট ফ'ৰ্চৰ ভেলু এটা পাম কিন্তু টৰ্ক প্ৰথম কেছটোতো জিৰ' আছিল আৰু এইটো কেছটো 180 ডিগ্ৰী যিহেতু চাইন 180 জিৰ' হ'ব গতিকে টৰ্ক দুয়োটা কেছতে জিৰ'ই হ'ব কিন্তু নেট ফ'ৰ্চৰ মান থাকিব গতিকে এইখিনি আছিল আমাৰ এটা ইলেক্ট্ৰিক ডাইপলৰ ওপৰত নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ইনফ্লুৱেঞ্চ